ধনুৰাশি সাপ্তাহিক ৰাশিফল 29 মাৰ্চৰ পৰা 4 এপ্ৰিল 2026। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ধনুৰাশিৰ বাবে 29 মাৰ্চৰ পৰা 4 এপ্ৰিললৈকে থকা সাপ্তাহিক ৰাশিফল। এই সপ্তাহটো ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। কিছুমান নতুন সুযোগ, কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু জীৱনত আগবাঢ়ি যোৱাত কিছুমান বিশেষ সংকেত এই সপ্তাহত দেখা যাব পাৰে। এই সময়ছোৱাত আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি মনত ৰাখি থকা কাম বা পৰিকল্পনা আৰম্ভ কৰাৰ বাবে এই সপ্তাহটো ভাল সময় হ'ব পাৰে, কিন্তু একে সময়তে কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰি চলাটো খুবেই প্ৰয়োজন। খৰধৰ কৰি লোৱা সিদ্ধান্তই কেতিয়াবা সমস্যাৰ সৃষ্টি কৰিব পাৰে। গ্ৰহ নক্ষত্ৰৰ স্থিতিৰ বাবে এই সপ্তাহত আপোনাৰ জীৱনত টকা পইচা, কৰ্মজীৱন, প্ৰেম আৰু পাৰিবাৰিক দিশত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা যাব পাৰে। কিছুমান লোকৰ বাবে ভাল খবৰ আহিব পাৰে, আনহাতে কিছুমানৰ ক্ষেত্ৰত সাৱধান থাকিব লাগিব। সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ এই ভিডিঅ'টোত মই আলোচনা কৰিম আপোনালোকক কম টকা পইচাৰ ক্ষেত্ৰত কেনেকুৱা অৱস্থা থাকিব, কৰ্মজীৱন আৰু ব্যৱসায়ত কি পৰিৱৰ্তন আহিব, প্ৰেম আৰু দাম্পত্য জীৱনত অৱস্থা কেনে থাকিব, আৰু এই সপ্তাহত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু সহজ প্ৰতিকাৰ। গতিকে আহক এতিয়া আৰম্ভ কৰোঁ ধনুৰাশিৰ এই সপ্তাহৰ সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে আহিছোঁ ধন আৰু আৰ্থিক অৱস্থা 29 মাৰ্চৰ পৰা 4 এপ্ৰিল 2026। এই সপ্তাহত ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে টকা পইচাৰ ক্ষেত্ৰত সাধাৰণ অৱস্থা স্থিৰ, কিন্তু কিছু উঠানমা দেখা যাব পাৰে। এই সপ্তাহত আৰম্ভণিতে দিনবোৰ কিছুমান অযথা খৰচ হ'ব পাৰে। ঘৰৰ প্ৰয়োজনীয় বস্তু, সন্তানৰ শিক্ষাৰ খৰচ বা ব্যক্তিগত কামৰ বাবে টকা ওলাই যাব পাৰে। সেয়ে এই সময়ত টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হৈ চলাটো ভাল। যিসকল লোকে ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহটো লাহে লাহে উন্নতিৰ সংকেত আনিব পাৰে। পুৰণি গ্ৰাহকৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে আৰু কিছুমান নতুন সুযোগ আহিব পাৰে, কিন্তু কোনো ইনভেষ্ট কৰাৰ আগতে ভালকৈ চিন্তা কৰি সিদ্ধান্ত লোৱা উচিত। খৰধৰ কৰি কৰা ইনভেষ্টে আপোনাৰ লাভৰ ঠাইত ক্ষতি কৰিব পাৰে। চাকৰি কৰা লোকসকলৰ ক্ষেত্ৰত এই সপ্তাহত টকা পইচাৰ ক্ষেত্ৰত বিশেষ কোনো ডাঙৰ সমস্যা নাথাকিব। নিয়মিত ইনকাম থাকিব আৰু আগৰ তুলনাত আৰ্থিক অৱস্থা অলপ স্থিৰ অনুভৱ হ'ব পাৰে। কিছুমান লোকৰ ক্ষেত্ৰত পুৰণি ধাৰ বা পাবলৈ থকা টকা এই সময়ত ঘূৰাই অহাৰ সম্ভাৱনা আছে। সপ্তাহৰ মাজভাগৰ পৰা টকা পইচাৰ ক্ষেত্ৰত অলপ উন্নতি দেখা যাব পাৰে। যদি আপুনি নতুন কাম, ছাইড ইনকাম বা অনলাইন কামৰ কথা ভাবি আছে, তেন্তে এই সপ্তাহত তাৰ পৰা ভাল ফলাফল পোৱাৰ আৰম্ভণি হ'ব পাৰে। কিন্তু এই সময়ত এটা কথা মনত ৰাখিব লাগিব, অপ্ৰয়োজনীয় খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। বিলাসী বস্তু বা হঠাৎ কিনাকাটাৰ পৰা অলপ দূৰত থাকিলে আপোনাৰ আৰ্থিক অৱস্থা অধিক মজবুত হৈ থাকিব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো ধনুৰাশিৰ বাবে মধ্যমীয়া কিন্তু উন্নতিৰ সম্ভাৱনা থকা আৰ্থিক সময় হ'ব পাৰে। সঠিক পৰিকল্পনা আৰু ধৈৰ্যৰে আগবাঢ়িলে টকা পইচাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। এই সপ্তাহত ধনুৰাশিৰ লোকসকলৰ বাবে কৰ্মজীৱনৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন লৈ আহিব পাৰে। সপ্তাহৰ আৰম্ভণিতে দিনবোৰত কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ কৰিব পাৰে, কিন্তু ধৈৰ্য আৰু মনোযোগেৰে কাম কৰিলে আপুনি নিজৰ দায়িত্ব ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ পৰিশ্ৰম আৰু নিষ্ঠাই ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। চাকৰি কৰা লোকসকলৰ বাবে এই সময়ত নতুন দায়িত্ব বা নতুন কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে। আৰম্ভণিতে এইটো অলপ কঠিন যেন লাগিব পাৰে, কিন্তু পিছলৈ এইটো আপোনাৰ অভিজ্ঞতা আৰু উন্নতিৰ বাবে খুব উপকাৰী হ'ব। কিছুমান লোকৰ বাবে প্ৰমোচন বা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনাও দেখা যায়। যিসকল লোকে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সপ্তাহটো নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে মোটামুটি ভাল সময়। নতুন গ্ৰাহক লাভ কৰাৰ সুযোগ থাকিব পাৰে আৰু পুৰণি কামবোৰ লাহে লাহে আগবাঢ়িব, কিন্তু অংশীদাৰী ব্যৱসায়ত কিছুমান বিষয়ত ভুল বুজাবুজি হ'ব পাৰে। সেয়ে শান্ত মনে আলোচনা কৰি সিদ্ধান্ত লোৱাটো ভাল হ'ব। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো এই সময়ছোৱা যথেষ্ট গুৰুত্বপূৰ্ণ। পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব আৰু পৰীক্ষা বা প্ৰতিযোগিতামূলক ক্ষেত্ৰত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো ধনুৰাশিৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত পৰিশ্ৰমৰ ফল পোৱাৰ সময় হ'ব। যদি আপুনি একাগ্ৰতা আৰু ইতিবাচক মনোভাৱ ৰাখে, তেন্তে এই সপ্তাহত
আপোনাৰ কৰ্মজীৱনত নতুন সফলতাৰ পথ মুকলি হ'ব। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত ধনুৰাশিৰ জাতক জাতিসকলৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু উন্নতিৰ সম্ভাৱনা দেখা যায়। সপ্তাহৰ আৰম্ভণিতে মনৰ ভিতৰত অলপ অশান্তি বা ভুল বুজাবুজি হ'ব পাৰে। বিশেষকৈ সৰু কথাক লৈ তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। সেয়ে এই সময়ত ধৈৰ্য আৰু বুজাবুজিৰে কথা কোৱাটো অত্যন্ত প্ৰয়োজন। যিসকল লোকে প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহত নিজৰ সংগীৰ লগত সময় কটোৱাৰ সুযোগ আহিব পাৰে। কিছুমান কথা ভুল বুজাবুজি থাকিলে সেইবোৰ এই সপ্তাহতেই দূৰ কৰাৰ সুযোগ পাব। আপোনাৰ আন্তৰিকতা আৰু সৎ ব্যৱহাৰে সম্পৰ্কটো অধিক মজবুত কৰি তুলিব পাৰে। বিবাহিত লোকসকলৰ ক্ষেত্ৰত এই সপ্তাহত পৰিয়ালৰ দায়িত্ব অলপ বৃদ্ধি পাব পাৰে, কিন্তু সংগীৰ সহযোগিতাৰে সকলো কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব। কিছুমান লোকৰ বাবে সংগীৰ পৰা ভাল খবৰ বা সহায় লাভ কৰাৰ সম্ভাৱনা আছে। সপ্তাহৰ মাজভাগৰ পৰা সম্পৰ্কত অধিক মিঠাচ আৰু বুজাবুজি বৃদ্ধি পাব। যদি আপুনি নিজৰ সংগীক সময় দিয়ে আৰু তেওঁৰ অনুভূতিক সন্মান কৰে তেন্তে সম্পৰ্কটো অধিক সুন্দৰ হৈ উঠিব। অবিবাহিত লোকসকলৰ বাবে এই সপ্তাহত নতুন চিনাকিৰ সম্ভাৱনা দেখা যায়। কোনো বন্ধু বা পৰিচিত ব্যক্তিৰ জৰিয়তে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সংকেত থাকিব পাৰে। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো ধনুৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য আৰু বুজাবুজিৰে আগবাঢ়িলে সুখ আৰু শান্তি লাভ কৰাৰ সময় হ'ব পাৰে। এতিয়া আহিছোঁ আপোনাৰ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। ধনুৰাশিৰ জাতক জাতিসকল 29 মাৰ্চৰ পৰা 4 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ বাবে কিছুমান শুভ তাৰিখ আছে, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। এই সপ্তাহত ধনুৰাশিৰ লোকসকলৰ বাবে কিছুমান বিশেষ দিন আছে যি যথেষ্ট শুভ হ'ব পাৰে। এই দিনবোৰত গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰা, নতুন পৰিকল্পনা কৰা বা সিদ্ধান্ত লোৱাটো লাভজনক হ'ব পাৰে। শুভ তাৰিখ 30 মাৰ্চ, 1 এপ্ৰিল আৰু 3 এপ্ৰিল। এই দিনটোত আপোনাৰ বাবে বিশেষ শুভ হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, ইনভেষ্ট কৰা বা গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ সম্ভাৱনা ভাল দেখা যায়। শুভ সংখ্যা এই সপ্তাহত আপোনাৰ বাবে ভাগ্যশালী সংখ্যা হ'ব পাৰে 3, 5 আৰু 9। এই সংখ্যাবোৰ আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব পাৰে। কোনো গুৰুত্বপূৰ্ণ কাম, গাড়ীৰ নম্বৰ বা অন্যান্য ক্ষেত্ৰত এই সংখ্যাবোৰে ইতিবাচক প্ৰভাৱ পেলাব পাৰে। এতিয়া আহিছোঁ শুভ ৰং। এই সপ্তাহত ধনুৰাশিৰ বাবে হালধীয়া আৰু সোণালী ৰং অত্যন্ত শুভ বুলি ধৰা হৈছে। এই ৰঙৰ কাপোৰ পিন্ধিলে বা এই ৰং ব্যৱহাৰ কৰিলে ইতিবাচক শক্তি বৃদ্ধি পাব পাৰে। এতিয়া আহিছোঁ সহজ প্ৰতিকাৰ। এই সপ্তাহত ভাগ্য শক্তিশালী কৰিবলৈ আপুনি কিছুমান সহজ প্ৰতিকাৰ কৰিব পাৰে। 1 নম্বৰ, বৃহস্পতিবাৰে ভগৱান বিষ্ণু বা গুৰুক প্ৰাৰ্থনা কৰক। হালধীয়া বস্তু যেনে মুগৰ দালি, বুটৰ দালি বা কল দান কৰিলে শুভ ফল লাভ হ'ব পাৰে। 3 নম্বৰ, প্ৰতিদিনে পুৱাৰ সময়ত অলপ ধ্যান আৰু প্ৰাৰ্থনা কৰিলে মন শান্ত থাকিব আৰু কামত সফলতা বৃদ্ধি পাব। এই সৰু সৰু প্ৰতিকাৰবোৰ মানি চলিলে আপোনাৰ জীৱনত ইতিবাচক শক্তি বৃদ্ধি পাব আৰু বহু বাধা সহজে দূৰ হ'ব পাৰে। বন্ধু বান্ধৱীসকল, এয়া আছিল ধনুৰাশিৰ বাবে সাপ্তাহিক ৰাশিফল 29 মাৰ্চৰ পৰা 4 এপ্ৰিললৈকে। আশা কৰোঁ এই তথ্যবোৰ আপোনাৰ আগন্তুক সপ্তাহটোত ভালকৈ পৰিকল্পনা কৰাত সহায় কৰিব। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ থাকিলেও নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু ইতিবাচক চিন্তাধাৰাই জীৱনত সৰ্বাধিক সফলতা আনে। এইটো কথা সদায় মনত ৰাখিব। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেন্তে অৱশ্যেই লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অন কৰি থওক, যাতে আগলৈকে এনে ৰাশিফল আৰু আধ্যাত্মিক ভিডিঅ'সমূহ সৰ্বপ্ৰথমে আপুনি চাব পাৰে। আপোনাৰ মতামত বা প্ৰশ্ন থাকিলে তলত কমেণ্ট কৰি জনাব নিশ্চয়। ধন্যবাদ সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আকৌ লগ পাম নতুন ৰাশিফল আৰু নতুন তথ্যৰ সৈতে। জয় শ্ৰীৰাম।